মই এটা কথা কওঁ আজি অসমৰ মুখ্যমন্ত্ৰীক ব্যক্তিগত হিচাপে মোৰ কোনো দুশ্মনী নাই, মই মানে ভাল পাওঁ তেওঁক ব্যক্তিগত হিচাপে, কিন্তু ৰাজনৈতিক হিচাপে বা সামাজিক হিচাপে তেওঁ যদি ধৰি লওক কিছুমান যিটো নকৰিব লাগে সেইটো যদি কয় আমি ৰাইজে কওঁ যে এইটো কৰিব নালাগিছিলে। ঠিক তেনেকৈ তেওঁক আমাৰ অসমত বহু লোকে ভাল পায় বা আমাৰ ধৰি লওক তেওঁ যিটো হাঁহি মাৰে, মুখ্যমন্ত্ৰীয়ে যিটো হাঁহি মাৰে মানে একদম চকুটো মুদি পিনে, তো সেইটোত মানে আমাৰ অসমৰ বহুত বোৱাৰী মানে ফিদা হৈ যায় বা যিটো জঁপিয়াই নাচে তেনেকৈ কমেডি কৰি থাকে, কমেডিখিনি ভাল লাগে হা। কিন্তু কিছুমান সামাজিকভাৱে যিখিনি কাম কৰে, এতিয়া ধৰি লওক অলপ দিনৰ আগত ক'লে যে পৰেশ বৰুৱাৰ ফটো আঁকিব লাগে, কিন্তু তেনেকুৱা এটা কথা এজন মানে কি হ'ল যিজন নেকি এখন ৰাজ্য চলাই থাকে, ৰাজ্যৰ মুৰব্বী মানুহজনে এনেকুৱা এটা সংগঠনৰ মানুহৰ কথা তেওঁ ক'ব নালাগে। মানে কি হ'ল আলফাৰ কথা মই বিশেষকৈ চাই আছোঁ, আমি সৰুৰ পৰাই আগৰ পৰাই জানো যে আলফাৰ বিষয়ে 1980 চনৰ পৰা আলফাই যি ধৰণে মানে তাণ্ডৱ কৰি আছে অসমত, কিমান নিৰীহ মানুহক মানে সাধাৰণ মানুহক মাৰিলে, সেইখিনি কথা গোটেই সমগ্ৰ অসমতে জ্ঞাত, চবেই জানে। কিন্তু সেই স্বত্তেও কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিনক অঁকাতকৈ পৰেশ বৰুৱাক আঁকিব লাগে। সেইটো কথা কিন্তু আমি কেতিয়াও মানে মানি ল'ব নোৱাৰোঁ মানে। আৰু সেনেকুৱা এটা কথা আমাৰ সাধাৰণ মানুহ এজনে যদি কোৱা হ'লে সেইটো কি হ'লহেঁতেন আপোনালোকে ভাবি চাওক। কাৰণ ইয়াক নি পিনে পুলিচে আৰ্মিয়ে নি পিনে গৰু পিটন দিলেহেঁতেন। মই চাই আছোঁ অসমৰ মুখ্যমন্ত্ৰী আইনখন আৰু সাধাৰণ মানুহৰ আইনখন বেলেগ নেকি? যদিহে বেলেগ তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে বা সেই জিটিখন কৰি দিব পাৰে। যদিহে আইনখন চবৰ কাৰণে সমান তেতিয়াহ'লেতো তেওঁতো এৰেষ্ট হ'ব লাগিছিলে। মই চাই আছোঁ, কিন্তু মই গুগলত চাইছোঁ বা ChatGPT মাৰি পিনে চাইছোঁ, কিন্তু নহয়, তেওঁ শাস্তি পাব লাগে। কিন্তু আমাৰ আইনখন এনেকুৱা, যাৰ নেকি ক্ষমতা থাকে সি কিন্তু মানেকৈ হাৰি যায়, সি মানে বাচি যায়, তাক কোনেও মানে এৰেষ্ট কৰিব নোৱাৰে বা কথা ক'ব নোৱাৰে। তো তেনেকুৱা ধৰণৰ এতিয়া সেইটো কথা যদি মই কওঁ বোলে পৰেশ বৰুৱাৰ ফটো আঁকিব লাগে বোলে ক'ৰবাত, যদি মই ঘৰতে যদি বা ক'ৰবাতে যদি আমাৰ লেখীয়া মানুহে যদি অঁকা হ'লে তেতিয়াহ'লে সেয়া অৱস্থা কি হ'লহেঁতেন সেইটো ভাবি চাওক। মানে কি হ'ল, মই এটা কথা কওঁ, মোক মানে বহুত অফিচাৰে মোক যেতিয়া নেকি এদিন এৰেষ্ট কৰিছিলে, অফিচাৰ বহুত ডাঙৰ মহলৰ বিষয়াকেইটা মানে মোক বহুত জ্ঞান দিলে মানে আইনৰ বিষয়ে। তো মই ভাবোঁ সিহঁতেও সেই আইনখন ভালকৈ পঢ়িব লাগে। মইতো আইনৰ বিষয়ে এতিয়া চাই আছোঁ মানে বহুত, সিহঁতে যেনেকৈ মোক নীতি শিক্ষাখিনি দিলে, মই সেইটোত মানে কি হ'ল সেইটো কাৰণে মই নিজকে শিকিবৰ কাৰণে মই বহুত কিবা কিবি পঢ়িছোঁ বা চাই আছোঁ দেই। সিহঁতে মোক ভালৰ কাৰণে কৈছে বাৰু, কিন্তু সিহঁতে মোতকৈ বেছিকৈ পঢ়িব লাগে বুলি মই ভাবোঁ, কাৰণ আইনখন চবৰ কাৰণে সমান। এতিয়া মই আলফাই কিমান মানুহক কেতিয়া হেৰি কৰিলে এতিয়া চাওক, বড়োলেণ্ড আন্দোলন 1987 চনৰ পৰা 2003 চনলৈকে যিটো মানে আন্দোলন চলিছিলে, তাত উগ্ৰপন্থীয়ে কিমান মানুহ মাৰিলে, তাৰপিছত আলফা সম্পৰ্কীয় সংঘাত, তাৰপিছত ধেমাজি বোমা বিস্ফোৰণ 15 আগষ্টত 2004 চনত কিমান মানুহ মৰিলে। তাৰপিছত এই মানে কি হ'ল, আপুনি গুগলত চাৰ্চ কৰিব বা ChatGPT চাৰ্চ কৰিব, তাত সম্পূৰ্ণ মানে তথ্যখিনি পাব। তো সেই তথ্যখিনি মানে চোৱাৰ পিছত আপোনাৰ মনলৈ আহিব যে আলফা লিখা মানে কি হ'ল এটা সংগঠন, যিটো সংগঠন নেকি মানুহে এটা সময়ত বহুত হাৰাশাস্তি দিছিলে, সেইটো সংগঠনক যদি মুখ্যমন্ত্ৰীয়ে যদি অপেনলি ছাপোৰ্ট কৰে তো সেইটোত আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ বিশেষকৈ। সেইটো কাৰণে এজন মানে ৰাজ্যৰ মুৰব্বীয়ে যিকোনো এটা কথা কোৱাৰ আগত অলপ ভাবিব লাগে, সেইটো মই ভাবোঁ। আৰু এটা কথা, তেওঁ মানে কি হ'ল কিবা চিন্তাত থাকিব পাৰে বা কিবা কিবি। এতিয়া ধৰক মই সাধাৰণতে ভাবিছোঁ যে আমাৰ সৰু সুৰা ঘৰ এখন চলাবৰ কাৰণে যিটো মানে কিছুমানৰ কাজিয়া হয় বা এই ঘৰখন চলাব কাৰণে, কিন্তু তেওঁ এখন ৰাজ্য চলাইছে, কেতিয়াবা মাথাটো অলপ কাম নাইকিয়া হ'বও পাৰে, মই ভাবোঁ। তথাপিতো মানে অলপ ভাবিব লাগে, কাৰণ আলফাক কেতিয়াও আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ, সেইটো আগৰ পৰাই আমি ছাপোৰ্ট নকৰোঁ। সেইটো কাৰণে অলপ কথাবোৰ অলপ ভাবি চিন্তি কোৱাটো ভাল। ধন্যবাদ।
মই মানে সেইটোৱে ক'ব বিচাৰিছোঁ যে আইনখন চাবৰ কাৰণে সমান হ'ব লাগে। মই এতিয়া গোটেইখিনি তথ্য মই দি দিছোঁ, পিছত মই লগাই দিছোঁ, আপোনালোকে চাব গোটেই তথ্যখিনি যে মুখ্যমন্ত্ৰী বা যিমানখন ডাঙৰ ডাঙৰ মন্ত্ৰী মহলা আছে সিহঁতৰ আইনখন আৰু সাধাৰণ মানুহৰ আইনখন বেলেগ নেকি? বেলেগ নহয়, চবৰে আইন সমান, কিন্তু সিহঁতে যি মন যায় তাকে কৰিব পাৰে, কিন্তু সাধাৰণ মানুহে কৰিব নোৱাৰে। সাধাৰণ মানুহৰ মানে ধৰি লওক এতিয়া সাধাৰণ মানুহে প্ৰতিবাদ কৰিলেও এতিয়া কি অৱস্থা হয়গৈ আপোনালোকে নিজে ভাবি চাওক কি অৱস্থা হৈ যায়গৈ। আৰু মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আলফা লেখীয়া এটা সংগঠন তাক ছাপোৰ্ট কৰাটো মই একদম মানে ভাল পোৱা নাই, বা আমি কেতিয়াও নিবিচাৰোঁ মানে তেনেকুৱা এটা সংগঠন যেনেকৈ এটা সময়ত ইমান মানুহক মানে হত্যা কৰিলে আৰু বাকী বেয়া বেয়া কাণ্ড কাৰখানা কৰিলে, কিমান মানুহক লুণ্ঠন কৰিলে সেইখিনিতো আপোনালোকে জানে। সেইটো কাৰণে আলফাক কেতিয়াও আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। মানে তেওঁলোকে এতিয়া ধৰি লওক অসমতো নাই, তেওঁলোকে যদি কিবা এটা কৰিব বিচাৰে, এতিয়া কিমান মিয়া বিহাৰী উপদ্ৰৱ হৈছে, সেইপিনে নগাৰ উপদ্ৰৱ কিমান সীমা ঠেলিলে, সেইবিলাক তেতিয়াহ'লে আপোনালোকে চাওক, মন কৰক। সেইবিলাকতো আপোনালোকে একো নেদেখে চাগে। আপোনালোকে এটা সময়ত কৈছিলে কি জুবিন গাৰ্গে ছুইচাইড কৰিছিলে, সেনেকুৱা কথাবোৰ উলিয়াইছিলে। তো মানে সেনেকুৱা অৰ্থ নাইকিয়া সংগঠন, মানে যিটো নেকি একো তেনেকুৱা এটা সংগঠনক কেতিয়াও অসমে বা ৰাইজে কেতিয়াও ছাপোৰ্ট নকৰে। এটা সময়ত যিখিনি মানুহে নেকি শাস্তি পাইছিলে ন, সেইখিনিয়ে মানে গম পায় যিখিনিয়ে শাস্তি পাইছিলে। সেইটো কাৰণে কথাবোৰ অলপ ভাবি চিন্তি ক'ব লাগে। যিবোৰ মুখিয়াল মানুহ, যাৰ নেকি এখন আসন আছে, তেওঁলোকে অলপ ভাবি পিনে কথাটো ক'ব লাগে। মই মানে সম্পূৰ্ণ মই কোৱা কথা নহয়, সেইবিলাক যিবোৰ তথ্য দিছোঁ সেইবিলাক যদি মিছা হয় আপোনালোকে গুগলক বা ChatGPTক আপোনালোকে কেছ কৰি দিয়ক, আপুনি নাই একো আহে নাযায়। সেইটো মানে মই তথ্য দি দিছোঁ, আৰু তেওঁ সম্পূৰ্ণ কেতিয়া কিমান মানুহক হত্যা কৰিছিলে কি চব ওলাই যাব, আপোনালোকে ভালকৈ চাব।